হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকৰ বাবে এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। সেইটো হ'ল চেপ্টাৰ নম্বৰ 12 ছায়েন্সৰ, অৰ্থাৎ বিদ্যুৎ চেপ্টাৰটো। আমি প্ৰি ফাইনেলত হৈ যোৱা পেপাৰত কিছুমান কুৱেশ্যন আহিছিলে বিদ্যুৎ চেপ্টাৰত। তো তাৰে মাজত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন, মানে ইম্পৰ্টেণ্ট বুলি নহয়, নতুন ধৰণৰ কুৱেশ্যন যিখিনি প্ৰেক্টিছ কৰিলে তোমালোকৰ চেপ্টাৰটো অলপ ৰিভাইজ হৈ যাব। সেইবাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ। বহুতে মোক কৈ আছিলে যে এই চেপ্টাৰটো অকণমান প্ৰি ফাইনেলৰ কুৱেশ্যনখিনি ছল্ভ কৰি দিব। ছেকেণ্ড কথা, এই চেপ্টাৰটো অলৰেডি মই তোমালোকক ধুনীয়াকৈ কৰ্চত পঢ়াই দিছোঁ, ধুনীয়াকৈ অসমীয়া মিডিয়াম, ইংলিছ মিডিয়াম সকলোৰে বাবে আমাৰ ছায়েন্সৰ কৰ্চত পঢ়োৱা আছে। গতিকে আমি স্পীডত কুৱেশ্যনখিনি কৰি যাম, তোমালোককো মই দেখাই যাম। গতিকে বেছি দেৰি নকৰি ব'লাচোন আমি এই চেপ্টাৰটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে? এইটো মই প্ৰি ফাইনেলৰ মাজতেও কৰাইছিলোঁ, প্ৰি ফাইনেলৰ পেপাৰ ছল্ভ কৰোঁতে। এইটো কি কৈছে চোৱা, এজন ছাত্ৰই এটা পৰীক্ষাত চিহ্নিত কৰি R1, R2, R3 তিনিটা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ আছে দেই, VI লেখ অংকন কৰে। তেনেহ'লে তলৰ কোনটো সত্য? ঠিক আছে, VI লেখ অংকন কৰিছে, তলৰ কোনটো সত্য আমাক সেইটো সুধিছে। এতিয়া আমি কেনেকৈ কৰিম চোৱা, তুমি যিকোনো এটা পইণ্ট ধৰি ল'বা। ঠিক আছে, যিকোনো এটা পইণ্ট, এইটো পইণ্টে ধৰিলোঁ। ধৰা হ'ল এই পইণ্টটোত ভল্টেজ, ঠিক আছে, আমি ৰেজিষ্টেঞ্চ উলিয়াব লাগে R ইকুৱেল টু কি হয়? V/I, হয়নে? R ইকুৱেল টু হয় V/I। এতিয়া এই পইণ্টত আমি ভল্টেজ ধৰা কিবা এটা ধৰি ল'লোঁ। কি ধৰিম আমি? 10ৰ মাল্টিপলত ধৰা, কৰিব সহজ হ'ব। তো 50 ধৰি ল'লোঁ, হ'ল। এইখিনি 50। তাৰপিছত এইখিনিৰ পৰা এইখিনিলৈকে ধৰিলোঁ আমি কিমান? 10, হ'ল। এইখিনিৰ পৰা এইখিনিলৈকে ধৰিলোঁ, এই গোটেইখিনি টোটেল 20। আৰু এই লেগডাল ধৰা এনেকৈ গৈছে, এই গোটেইখিনি হ'ল ধৰা 30, হ'ল। তেতিয়া R1 কিমান হ'ব? R1 মানে এইটো ওপৰটো, ভল্টেজ আছে 50, কাৰেণ্ট আছে ওপৰলৈ, কাৰেণ্ট কিমান আছে? 30, 50/30 মানে 5/3। R2 কিমান হ'ব? চিমিলাৰলি 50/20 ধৰিছোঁ, 5/2। আৰু R3 কিমান হ'ব? 50/10, 5/1। তো চবতকৈ ডাঙৰ কোনটো হয়? এইটো হয়, সকলোৱে জানা। ওপৰত যদি ছেইম থাকে, আমি সৰুতে শিকি আহিছোঁ, তলৰ ভগ্নাংশকেইটাৰ ভিতৰত যোনটো চবতকৈ সৰু সেইটোৱে ডাঙৰ হয়। তো অৰ্থাৎ R3 চবতকৈ ডাঙৰ হ'ব, তাৰপিছত R2, তাৰপিছত R1। কোনটো হ'ব? এইটো তোমালোকে মুখস্থই কৰি থৈ দিয়া এইটো এনচাৰ, ঠিক আছে? কাৰণ এইটো পৰীক্ষাত MCQ অহাৰ বহুত চান্স আছে। খালি লেগডাল চাই ল'বা দেই, VI গ্ৰাফ, ওপৰত I আছে, তলত V আছে, নহ'লে উল্টা হ'লে উল্টা হৈ যাব। নেক্সট কুৱেশ্যন কৰোঁ আহাচোন আমি জল্দি। কি কৈছে যে এ ৱায়াৰ অফ হেভিং লেংথ L দৈৰ্ঘ্য আৰু A কালিৰ প্ৰস্থচ্ছেদ, অৰ্থাৎ ইয়াৰ ৰোধ হ'ল 4 Ω। একে পদাৰ্থৰ L/2 আৰু 2A কালিৰ তাৰৰ ৰোধ কিমান হ'ব? এতিয়া চোৱা, প্ৰথম কেছটোত আমি ধৰি ল'লোঁ R1 ইকুৱেল টু কি হয়? ৰৌ L1/A1। ৰৌটো কিয় অকল ৰৌ ধৰিছোঁ? কাৰণ ৰৌটো এটা পদাৰ্থৰ বাবে ছেইম হয়। ৰৌ মানে কি হয়? ৰোধকতা। চ' R1 আমাক দি আছে 4 ৰৌ, L1টো দি আছে L, আৰু A1টো দি আছে ধৰা A। এইটো হ'ল। ছেকেণ্ড কেছত আমাক কৈছে যে R2 উলিয়াব লাগে কি? এইবাৰ হ'ব ৰৌ L2/A2, হ'ল। এইটো 1 ধৰা। এইটো দীঘল কুৱেশ্যন লিখিব লাগিব, তো এনেকৈ আমি লিখি দেখাব লাগিব। L2 মানে আছে L/2, A2 মানে আছে 2A, হ'ল। চ' এইটো কি হ'ব? L/2টো তলত গুচি আহিব, 2 × 2 × A, অৰ্থাৎ এই 4টো আমি আগত লৈ যাওঁ, কি হ'ব? 1/4 L/A, হ'ল। তো অৰ্থাৎ 1/4 ইনটু এইটো মানে কি হয়? 4 হয়, ইকুৱেল টু 1 Ω ইজ দ্য ৰাইট এনচাৰ। নেক্সট কি কৈছে চোৱা, তলত দিয়া বৰ্তনীটোৰ পৰা বৰ্তনীটোৰ মুঠ ৰোধ উলিওৱা। তো আমি বৰ্তনীটো পৰীক্ষাত দিলে বৰ্তনীটো আঁকি ল'বা, হে। তোমালোকে ধুনীয়াকৈ চিত্ৰটো ছাইডত পেঞ্চিল দি আঁকি ল'বা। মই ইয়াত আঁকি নাথাকোঁ আৰু, তোমালোকে কিন্তু পৰীক্ষাত আঁকি ল'বা, হে। কি কৈছে যে প্ৰথম আছে এইটো 72 ন, 72 R1, R2 আছে 8 আৰু R3 আছে 12। আমাক কৈছে যে মুঠ ৰোধ। তো মুঠ ৰোধ আমি কেনেকৈ উলিয়াম চোৱা, তোমালোকে আঁকিও ল'ব পাৰা। এনেকৈ আছে, এই পাৰ্টটো আঁকি ল'ব পাৰা, ঠিক আছে? তো এইখিনি হ'ল 72 Ω, এইখিনি হ'ল 8 Ω, এইখিনি হ'ল 12 Ω। R1, R2, R3। এতিয়া R2 আৰু R3 পেৰেলেল লিখি ল'বা, R2 পেৰেলেল R3, এনেকৈ লিখি ল'লেই হ'ল। Therefore
আমি কি লিখিম r ডেছ ধৰি ল'লোঁ পেৰেলেল হ'লে 1/r ডেছ ইকুৱেল টু 1/r2 প্লাছ 1/r3 ইহঁত দুটাৰ সমতুল্য আৰু আমি ক্লাছত ভালকৈ কৰি আছোঁ বাৰে বাৰে সেইটো কাৰণে স্পীডত কৰি আছোঁ হে তো 12 আৰু 8ৰ লসাগু কিমান হ'ব 24 8ৰ পৰা 24 হৈছে 3 12ৰ পৰা 24 হৈছে 2 তো ইয়াৰ পৰা r ডেছ কিমান হ'ব 24 টো ওপৰত গুচি যাব r ডেছ পালোঁ এইটো ঠিক আছে আমাক উলিয়াব কি লাগে টোটেল ৰুট therefore r1 and r dash in series হল therefore কি হ'ব যদি series connection থাকে কি কি আছে 72 আৰু r dash total resistance মুঠ root r r1 plus r dash অৰ্থাৎ কিমান আছে 24/5 প্লাস তোমার 72 হল এটো কৰি লবা তাৰপিছত টোটেল ৰুট ওলাই যাব মুঠ প্ৰবাহ নিজে উলিয়াই ল'ব পাৰিবা সেকেন্ডত মুঠ প্ৰবাহ মানে i ইকুৱেল টু কি হয় v/r v জায়গাত কিমান লিখিবা টোটেল 6 ভোল্ট r জায়গাত এটো যিমান পোৱা হল নেক্সট r1 ৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ এবাৰ r1 ৰ দুই মূৰৰ মাজৰ বিভৱ এখিনিৰ পৰা এখিনি লৈকে তো তাৰ মানে থাৰ্ড টু v1 হল r1 ৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ এখিনি কি হ'ব r1 গুটে বৰ্তনীটোত কাৰেন্টটো সেম গৈছে i ইনটু r1 হল হেতু হৈ যাব তোমাৰ ইয়াৰ i যোনটো পোৱা তাৰ লগত r1 পূৰণ কৰি দিবা এনসাৰ ওলাই যাব কনসেপচুৱেল কোৱেশ্চন হয় বহুতখিনি ক্লিয়াৰ হ'ব কনসেপ্ট এটো কৰিলে নেক্সট 1 মিনিটত 50 ওয়াটৰ বাল্ব এটাৰ দ্বাৰা ব্যৱহাৰ কৰা বিদ্যুৎ শক্তি 1 মিনিটত 50 ওয়াটৰ বাল্ব তো আমি জানো যে h ইকুৱেল টু p ইনটু t এটো হল শক্তি মানে তাপ পাৱাৰ আছে 50 ওয়াট টাইম আছে 1 মিনিট 1 মিনিট তো আমি ইউনিট বিলাক SI ইউনিটত লিখিম 1 মিনিট 60 সেকেন্ড 50 আৰু 60 পূৰণ কৰিলে 5 6 গুণ 30 পিছফালে আৰু দুটা শূন্য ওয়াট সেকেন্ড আৰু হিটৰ ইউনিট কি জুল অপচন ডি নেক্সট কৰিছে যে বৰ্তনীটো 10 ওহম ৰোধকৰ মাজেৰে চালিত হোৱা প্ৰবাহ মই সাইডত ৰাখি দিছো তোমালোকে টান লাগিব এটো এমসিকিউ হয় বেছি লিখি থাকিব নালাগে ভাল এটো 10 ওহম ওপৰত এটা আছে 20 আৰু তলত এটা আছে 5 হল এটো 6 ভোল্ট আমাক খুদিছে 10 ওহম এই পার্টিকুলার 10 ওহমৰ মাজেৰে কিমান কাৰেন্ট গৈছে এতিয়া আমি জানো যে যদি সমান্তৰাল হয় তেতিয়া কি মই ক্লাছত শিকাইছিলো গুটেকেটাৰে বিভৱভেদ সমান হ'ব দুইটা মূৰৰ বিভৱভেদ গুটেকেটাতে সমান হ'ব কিন্তু কাৰেন্ট ডিভাইড হৈ যায় কাৰণ টোটেল কাৰেন্ট গুটে বৰ্তনীটোৰ এটা মুঠ কাৰেন্ট থাকিব হেতু এনেকে i হিচাপে যাব সেই বস্তুটো ভাগ হৈ যাব এফালে এটা পাৰ্ট যাব ইয়াৰ এফালে এটা পাৰ্ট যাব এফালে এটা পাৰ্ট যাব সমানে ভাগ হৈ যাব ঠিক আছে আকৌ আহি এফালে যোগ হ'ব গতে আমি কেনেকৈ উলিয়াম চোৱা v টো সমান থাকিব v টো 6 হল আৰু ইয়াতে ৰেজিস্ট্যান্স কিমান 10 ওহম 10 ওহমৰ মাজেৰে উলিয়াব দিছে তুমি i উলিয়াব লাগে উলিয়াই দিয়া i ফৰ্মুলা ইকুৱেল টু v/r 6/10 0.6 ইমান ইজি নেক্সট দুডাল একৰ দৈৰ্ঘ্যৰ তার ৰোধকৰ অনুপাত ৰোধক নহয় ৰোধৰ অনুপাত হ'ব লাগিব ইংলিছত চাও two identical wires of equal length have resistance yes resistance হেৰি the area of cross section of the wire this length সমান আছে ঠিক আছে তো আমি দুডাল ধৰিলো r1 and r2 1/2 কৈছে 1:2 তার একে হয় তো রো একে হ'ব রো l by a1 রো l by a2 এটা রো একে হয় l কিয় একে লিখিলো কাৰণ identical wire of equal length সমান length এটো ইয়াটো l হ'ব ইয়াটো l হ'ব হাফ রো রো কাটা গল l l কাটা গল তো উপৰত কি থাকিল 1/a1 তলত কি থাকিল 1/a2 এটো যদি হৰণ কৰা তুমি কি হ'ব জানা মই হাফটো পিছত লিখি আছো 1/a1 ইনটু তলৰটো উল্টা হৈ যায় a2 হৈ যাব অৰ্থাৎ a2/a1 ইকুৱেল টু হাফ আমাক দিছে কি আমি a1/a2 হে উলিয়াব লাগে তো উল্টাই দিও a1/a2 ইকুৱেল টু এটো এফালে উল্টা হ'ব 2/1 2:1 ঠিক আছে
নেক্সট মেথছ দ্য ফলোয়িং, মানে মেথছ কৰিব লাগে। কি মেথছ কৰিব লাগে চাওঁ। বিভৱ ভেদ, এইফালে ইউনিট লিখা আছে। বিভৱ ভেদৰ ইউনিট কি? ভল্ট। বিদ্যুৎ প্ৰবাহৰ কাৰেণ্টৰ ইউনিট এম্পিয়াৰ। বৈদ্যুতিক আধান চাৰ্জৰ ইউনিট কুলম। আৰু পাৱাৰৰ ইউনিট ৱাট। হ'ল। নেক্সট কুৱেশ্যন কি কৈছে? 4 ohms এটা ৰোধক এটা প্ৰতি ছেকেণ্ডত উৎপন্ন হোৱা তাপ 100 জুল। দুই মূৰৰ মাজত বিভৱ ভেদ। তো কি কি দিয়া আছে লিখি লওঁ হে। গিভেন আৰ, লিখাবিলাক ভালকৈ লিখিবা। কেনেকৈ লিখিব লাগে মই ক্লাছত শিকাই দিছোঁ, যে ধৰা হ'ল ৰেজিষ্টেঞ্চ আৰ ইকুৱেল টু দিছ, তাপ ইমান হয়, তাপ ইকুৱেল টু এইচ, সেইবিলাক ধুনীয়াকৈ লিখিব মই শিকাই দিছোঁ। আজি মই স্পীডত কৰিম। 4 ohms। তাৰপিছত টাইম দিয়া আছে 1 ছেকেণ্ড, প্ৰতি ছেকেণ্ড গৈছে ন। তাপ আমাক দিয়া আছে বিভৱ ভেদ ভি কিমান। অ'কে, আমি জানো এইচ ইকুৱেল টু পি ইনটু টি। এতিয়া পি মানে কি হয়? পি মানে হয় ভি আই ইনটু টি। হ'ল। কিন্তু আমাৰ আই কোনো ইয়াতে ভেলুৱে নাই, আই উলিয়াবও নালাগে, আই দিয়াও নাই। তো আইটো আমি আঁতৰাম। আইটো আমি আঁতৰাবলৈ মই কেনেকৈ শিকাইছিলোঁ আমাৰ কোৰ্চত, আই জেগাত আমি ভি বাই আৰ লিখিম। হ'ল। তাৰপিছত কি হ'ব? এইচ ইকুৱেল টু ভি স্কুৱেৰ বাই আৰ ইনটু টি। এইচ দিয়া আছে আমাক 100, ভি স্কুৱেৰ আমাক নাজানো, আৰ দিয়া আছে 4, টি দিয়া আছে 1। তো ভি স্কুৱেৰ ইকুৱেল টু 400। এইটো স্কুৱেৰ ৰুট কৰিলে ভি কিমান পাম? 20। তো 20 ভল্ট। ঠিক আছে, দিছ ইজ দ্য ৰাইট এনচাৰ। নেক্সট সুধিছে যে তলত দিয়া বৰ্তনীটোত এমিটাৰ 8 প্ৰবাহৰ মান কি কৈছে? এমিটাৰ 8, অ'কে এই প্ৰবাহটোত 2 এম্পিয়াৰ, তেনেহ'লে R1ৰ মান কিমান? এইটো কিমান হয় সুধিছে। আমি কেনেকৈ কৰিম চোৱা। এটা বস্তু মন কৰিবা, এই গোটেই তিনিটা পেৰেলেলত আছে, তিনিটা বস্তু পেৰেলেলত আছে। তো এই তিনিটাৰ ঠাইত আমি এটা ৰেজিষ্টেঞ্চ উলিয়াই দিম, তেতিয়া আল্টিমেটলি আমাৰ সেইটো কি হ'ব? এনেকৈ হ'ব। এটা 6 ohms আছে এইটোত যোনটো, তো এই তিনিটা যে পেৰেলেল আছে তাৰ জেগাত যোনটো আহিব সেইটো ধৰা এইটো। তাৰপিছত এইফালে 6 ohms আছে। এতিয়া গোটেইকেইটা ছিৰিজ আছে, এটাই কানেকশ্যন এনেকৈ, তো গোটেইকেইটা যোগ কৰি দিয়া। ঠিক আছে, চ' আমি কি কৰিম? ফাৰ্ষ্ট আমি টোটেলটো উলিয়াবই লাগিব। তো তাৰ বাবে এই তিনিটা ফাৰ্ষ্ট পেৰেলেলকেইটা উলিয়াই লওঁ আহা। সেনেকৈ কৰিব লাগিব, অলপ দীঘলীয়া হ'ব হা এইটো। 5 ohms, 10 ohms এণ্ড R1 ইন পেৰেলেল। Therefore আমি 1 by R dash যদি উলিয়াওঁ, 1 by 10 plus 1 by R1, one by R dash equal to কি হ'ব তেতিয়া? 5 আৰু 10ৰ লসাগু হ'ব 10, আৰু ইয়াতে হ'ব 5ৰ পৰা 2 যোগ 1 প্লাছ R1। আমি কৰি গৈ থাকোঁ, কি ওলাই নাজানো। 1 by R1 dash equal to প্লাছ 1 by R1 হ'ল। তো 1 by R dash equal to 10 R1, এইটো 3 আৰু R1 যোগ হ'ব, পূৰণ হ'ব, প্লাছ 10। তো R dash কিমান হ'ব? 1 by R dash যদি এইটো হয়, R dash হ'ব উল্টা, এইটো পালোঁ R dash। ঠিক আছে, এইটো হ'ল। এতিয়া আমি কি কৰিম? এই R dashৰ জাইত আমি এই পাৰ্টটো লগাই দিম। ঠিক আছে, তাৰপিছত আমি গোটেইকেইটা ছিৰিজ বুলি দেখাই দিম। নাও 6 ohms, 6 ohms এণ্ড R dash কি হয়? ইন ছিৰিজ। চ' therefore টোটেল ৰেজিষ্টেঞ্চ কি হ'ব? 6 plus 6 plus R dash, অৰ্থাৎ 12 প্লাছ R dashৰ জেগাত কি ওপৰত কিমান আছে? 10 R1 হয়নে? য়েছ, তলত আছে 3 R1 প্লাছ 10 হ'ল। এইটো হ'ল টোটেল R। এইফালে চোৱা, টোটেল R কি হ'ব? টোটেল R মানে টোটেল ভল্টেজ ডিভাইড বাই টোটেল কাৰেণ্ট। গোটেই বৰ্তনীটো টোটেল কাৰেণ্ট 30 আৰু টোটেল ভল্টেজ 30 আৰু টোটেল কাৰেণ্ট আছে 2 ohms। তো এইফালে R মানে কি হয়? ভি বাই আই।
3r1 প্লাছ 10 তো v বাই i মানে v কিমান দি আছে আমাক v দি আছে 30 a দি আছে 2 10r1 প্লাছ 3r1 প্লাছ 10 ঠিক আছে এইটো বস্তু দুয়ে ইয়াক কাটি দিয়া 15 12 প্লাছ 10 এইটো লিখিবা সেম তাৰপিছত 12টো এফালে লৈ গ'লে 15 12 বিয়োগ কৰিলে 3 হ'ব আৰু এইটো এফালে থাকি যাব মই এনেকৈ যদি লিখোঁ 10r1 প্লাছ 3r1 প্লাছ 10 ইকুৱেল টু এফালে হ'ব 3 পূৰণ কৰি দিয়া 10r1 ইকুৱেল টু এইটো আৰু এইটো পূৰণ হ'ব অৰ্থাৎ 9r1 প্লাছ 10 3 গুণ 30 9r1টো এফালে লৈ আহা ইকুৱেল টু 30 তো ইয়াৰ পৰা হ'ব r1 ইকুৱেল টু 30 তো দিছ ইজ দ্য ৰাইট এনচাৰ এণ্ড r1ৰ ভেলু হ'ব 30 অকণমান দীঘল প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত তোমালোকৰ আহিব পাৰে ভালকৈ চাবা সেইবাবে নেক্সট কুৱেশ্যনটো চোৱা এইটুকুৰা কুৱেশ্যন মই কৰাইছোঁ বাৰে বাৰে কৰাই আছোঁ MCQত আৰু তোমালোকেও কৰিব পাৰা আমাৰ ক্লাছতো মই কৰোৱা আছে সেইখিনি বস্তু মই কৰাই নাথাকোঁ এইটো অকণমান বেলেগ ধৰণৰ কুৱেশ্যন আহি গ'ল এইটো বহুতে টান পালে তলৰ চিত্ৰত দেখুৱাৰ দৰে 4 ওহম মানৰ 5টা ৰোধক সংযোগ কৰা হৈছে চোৱা কেনেকুৱা ত্ৰিভুজ দি দিলে মানে এনেকুৱাকৈ মই ইয়াত আঁকি দিছোঁ হা কোনোবাই যদি ইয়াত ধৰিব পৰা নাই এনেকৈ এটা লগালে এনেকৈ এটা লগালে এনেকৈ এটা লগালে হ'ল মোৰ আঁকাটো ইমান এটা ভাল নহয় হা এনেকৈ এটা লগালে গোটেইকেইটা 4 ওহমৰ হ'ল A B C বা ত্ৰিভুজত সাইন্সতো জ্যামিতি আহি গ'ল দেখিছা নহয় তো এতিয়া চবতে এনেকৈ লগাই এতিয়া এই বস্তুকেইটা আমি ইফেক্টিভ টোটেল ৰেজিষ্টেঞ্চ উলিয়াব দিছে বহুতে ভাবিব ইমান টান প্ৰশ্ন দিছেনে একো টান নহয় চোৱা তুমি এনেকৈ যদি চোৱা এই গোটেইটো এটাই হয় হয়নে এই গোটেইটো এটাই হয় তাৰমানে গোটেইকেইটা চিৰিজতে আছে চিমিলাৰলি এই গোটেইটো এটাই হয় চিৰিজতে আছে অৰ্থাৎ আমি বস্তুটো এনেকৈ লিখিব পাৰোঁনে তলত আছে এইটো 4 ওহম তো এই গোটেইটো এটা হয় অৰ্থাৎ ওপৰত আছে এনেকৈ দুটা 4 4 ঠিক তেনেকৈ ওপৰত এইটো 4 এনেকৈ এটাই হয় অৰ্থাৎ ওপৰত আছে এনেকৈ এটা 4 এটা 4 হ'ল তো আমাৰ আল্টিমেটলি এইটো বস্তু হ'ল এতিয়া আমি কি কৰিম এইটো অকলে আছে অ'কে ইয়াক অকলে ৰাখোঁ ওপৰত 4 আৰু 4 সিৰিজ কানেকশ্যন যোগ কৰি দিওঁ আহা কিমান হ'ব 8 ওহম ওপৰত 4 আৰু 4 যোগ কৰি দিলে কিমান হ'ব 8 ওহম হ'ল সিৰিজ আৰু পেৰেলেল এইবিলাক সব বস্তু আমাৰ ক্লাছত মই ধুনীয়াকৈ শিকোৱা আছে আজি আমি জাষ্ট প্ৰেক্টিছ কৰি আছোঁ মনত ৰাখিবা তিনিটা পালোঁ ধৰি ল'লোঁ এইটো r1 এইটো r2 এইটো r3 তো আমি যদি সমতুল্য ৰোধ উলিয়াব লাগে কি হ'ব r1 প্লাছ r2 প্লাছ r3 4 8 8 অৰ্থাৎ 1/r ইকুৱেল টু 1/4 প্লাছ 1/4 প্লাছ 1/8 4 4 8 8 লসাগু কিমান হ'ব 8 হ'ব 4 পৰা 8 হৈছে দুগুণ ওপৰতো 2 ইয়াতো 2 ইয়াত 1 1/r ইকুৱেল টু 5/8 r ইকুৱেল টু কি হ'ব উল্টাই দিয়া 8/5 8/5 আমাৰ ভুল হ'ল নেকি ক'ৰবাত ঠিক আছে 5টা সমান ৰোধ BCৰ সিপাৰে থকা কাৰ্যকৰী অ'কে আমি এটা কুৱেশ্যনটো ভুলকৈ পঢ়িলোঁ আমি কি ভুলকৈ পঢ়িলোঁ জানানে ফাইণ্ড আউট দ্য ইফেক্টিভ ৰেজিষ্টেঞ্চ এক্ৰছ BC মানে কি ক'লে যে BCৰ সিপাৰে মানে আমি কি উলিয়াব দিছে হয়তো আমাক BCৰ সিপাৰে থকা কাৰ্যকৰী ৰোধ এইটো আছে BCৰ সিপাৰে মানে এই দুটা নেকি এই দুটা যদি হয় আমি মানে এইটো ধৰিব নালাগে তেতিয়া 8 আৰু 8 আছে পেৰেলেল তেতিয়াতো আমাৰ 4হে হ'ব ঠিক আছে তেতিয়া আমাৰ 4হে হ'ব তো আমি কি কৰিম 4 4 8 আমিতো ঠিকেই কৰিছিলোঁ BCৰ সিপাৰে থকা তাৰৰ ৰোধ বস্তু কনচেপ্টটো তোমালোকক বুজাব চেষ্টা কৰিলোঁ কিন্তু ইয়াত দি দিলে BCৰ সিপাৰে থকা কাৰ্যকৰী ৰোধ তো টোটেল বুলি কোৱা হ'লে আমাৰ এইটো ওলায় হে টোটেল এইটো হয় টোটেল ৰেজিষ্টেঞ্চ কিন্তু BCৰ সিপাৰে যদি কয় তেনেহ'লে এইটো কুৱেশ্যনটো ভুল হ'ব পাৰে মানে অপশ্যনকেইটা নহ'লে তোমালোকে বস্তুটো চাবা কিন্তু BCৰ সিপাৰে যদি কয় তাৰমানে এইটো আৰু এইটো
এইটো আৰু এইটো যদি তুমি পেৰেলেল ৰেজিষ্টেঞ্চ চলিবা 8 আছে সেম আছে মানে ডিভাইড বাই 2 কৰি দিলে 4 ওলাব চাবা বস্তুটো পিছত নেক্সট সুধিছে যে দুডাল ৰেখা দিছে তাৰপিছত কৈছে বিদ্যুৎ প্ৰকাৰৰ নাম লিখা চোৱা প্ৰথমটোত বিদ্যুৎ প্ৰকাৰ কি হয় জানানে অল্টাৰনেটিং কাৰেণ্ট AC কি হয় AC বিদ্যুৎ প্ৰবাহ কি অসমীয়াত কি আছিলে তোমালোকৰ এইটো সৰি এইটো DC হয় এইটো DC এইটো AC অল্টাৰনেটিং মানে কি জানানে এনেকুৱা চেঞ্জ হৈ থাকে ফ্ৰিকুৱেঞ্চিটো চেঞ্জ হৈ থাকে ঠিক আছে আৰু DC মানে ডাইৰেক্ট সিধা কাৰেণ্ট যোনটো কেতিয়াও চেঞ্জ নহয় এইটোতো প্ৰত্যক্ষ প্ৰবাহ এই অল্টাৰনেটিভটো অসমীয়াত চাগে পৰীক্ষা বুলি কৈছিলে কিতাপত চাবা কি বুলি লিখা আছে ঠিক আছে এই বিদ্যুৎ প্ৰবাহৰ এটা উৎস মই ক্লাছত লিখাই দিছোঁ উৎস কি হয় আৰু ফ্ৰিকুৱেঞ্চি উলিয়াব দিছে এইটো বস্তু নাহে এইটো চিলেবাছৰ আউট অফ হৈ যায় ঠিক আছে নেক্সট এনেকুৱা এটা কুৱেশ্যন চোৱা 1 মিটাৰ লেংথ দিয়া আছে ওম দিয়া আছে ব্যাস দিয়া আছে এইটো মই কৰাই দিছোঁ ধুনীয়াকৈ ক্লাছত এইটো চাগে NCERT এক্সাৰচাইজৰ পৰা আহিছে এইটো মই কৰোৱা আছে ঠিক আছে চাবা এইটোও কৰোৱা আছে এইকেইটা কৰোৱা প্ৰশ্ন কৰোৱাখিনি মই কৰি নাথাকোঁ তোমালোকে আমাৰ কোৰ্চত গৈ ধুনীয়াকৈ চাই ল'ব পাৰিবা এইটো চাওঁ সমতুল্য ৰোধ প্ৰথমটো চোৱা R1 আছে 6 ওম ধৰা তলৰ দুটা R2 R3 ধৰিলোঁ এতিয়া চোৱা তলৰ দুটা সিৰিজত আছে সো R2 প্লাছ R3 6 প্লাছ 6 অৰ্থাৎ 12 ওম হ'ল এতিয়া তলৰটো কিমান হ'ল R ডেছ তো therefore 1/r equal to 1/6 plus 1/r dash অর্থাৎ 1/6 plus 1/12 অর্থাৎ 12 by কেন হ'ব 6 পৰা 12 দুগুণ হৈছে প্লাস 1 3/12 1/4 so therefore r হ'ব 4 ফার্স্ট সেকেন্ডটো কি কৈছে চোৱা 2 ওম আছে এটো অকলে আছে এটো আৰু এটো প্যাৰালাল হৈ আছে তো কি হ'ব 1/r dash equal to 1/3 plus 1/6 এই দুটা ফাৰ্স্ট উলিয়াই লওঁ 3 আৰু 6 3 আৰু 6 লসাগু 6 3 পা 6 দুগুণ হৈছে ইয়াত 1 থাকিব হাফ হ'ল তো r dash কিমান হ'ব 2 হ'ল এটা এই দুইটো আৰু ইয়াতে যোনটো সমতুল্যৰ 2 আহিল দুইটা সিৰিজত আছে therefore total r হ'ব 2 plus r dash অৰ্থাৎ 2 plus 2 4 ওম ঠিক আছে হৈ গ'ল নেক্সট এটো অকমান বেলেগ ধৰণৰ প্ৰশ্ন দিলে নেকি মৃদু আৰু পংখিয়ে তেওঁলোকৰ বিদ্যালয়ৰ বৰ্তমানখনিত দুটা হেডলাইট আৰু দুটা পাছ লাইটৰ এটা বৰ্তনী তৈয়াৰ কৰি প্ৰদৰ্শিত কৰিলে বৰ্তনীটো এনেকুৱা ওকে কি হ'ব যেতিয়া সুইচ এ ক'ত আছে এটো এই সুইচ এ টো কি কৈছে 2 নং পইণ্টত যোগ কৰে সুইচ এটো আনি ক'ত যোগ কৰিব এইখিতে এনেকৈ লগাই দিব 3 নং পইণ্টত যোগ কৰে ঠিক আছে যদি 2 নং পইণ্টত যোগ কৰে কি হ'ব চোৱা 2 নং পইণ্টত যোগ কৰিলে দুটা হেডলাইট আৰু দুটা পাছ লাইটৰ এটা বৰ্তনী 2 নং পইণ্টত যোগ কৰিলে কেনেকৈ আহিব বিদ্যুৎটো সো এনেকৈ আহি এইফালেদি যাব ঠিক আছে এইফালেদি যাব এনেকৈ এটো এনেকৈ আহি এইফালেদি যাব এই দুটা জ্বলি যাব হয়নে তাৰপিছত বিদ্যুৎটো এইফালে গুচি যাব তেনেকৈ কিন্তু এই দুটাটো কতো লগ হোৱা নাই ন এই দুটা নজ্বলে আৰু 4 ওম দুটা নজ্বলে তেতিয়া যেনে 3 এইটো যদি 3ত লগাই দিয়ে তেতিয়া এইফালে নাযাব আৰু কাৰেণ্টটো এইফালেদি গৈ এনেকৈ যাব তে এই দুটাৰ ফালেদি গৈ এনেকৈ গুচি যাব এইফালে নাযাব তেতিয়া ঠিক আছে তো তেতিয়া এই দুটা নজ্বলে কনসেপ্টটো বুজিলা ধুনীয়াকৈ কৈছে ক্যালকুলেট দা কারেন্ট ইন 12 ওম ল্যাম্প লিড জ্বলি থকা অৱস্থাত 12 ওম লাইটৰ মাজেৰে যোৱা প্ৰবাহ যদি 12 ওমৰ মাজেৰে যায় মানে এটো জ্বলিব লাগিব এটো হল এই দুটা লগাব লাগিব তেতিয়া দুইত লগাব লাগিব তেতিয়া 12 ওম দুটা জ্বলিব হয়নে 12 ওম দুটা জ্বলি আমাৰ জ্বলে এটো আৰু এটো কি হল প্যাৰালাল আছে তো প্যাৰালাল আছে আৰু টোটাল 12 ভোল্ট আছে ঠিক আছে প্যাৰালালত ভোল্টেজ সেম থাকে 12 ভোল্ট 3 নম্বৰটো কৰি দিছো মানে B2 তাৰপিছত ৰেজিস্ট্যান্স কিমান আছে 12 ওম therefore কারেন্ট কিমান হ'ব 12/12
মানে ভি বাই আৰ 1 এম্পিয়াৰ হৈ গ'ল। নেক্সট কুৱেশ্যন চাওঁ কি কৈছে যে শ্ৰেণীবদ্ধ সজ্জাত এটা ৰোধকৰ R1 R2 আৰু R3 শ্ৰেণীবদ্ধ সজ্জাত R3 টোটেল কিমান হ'ব R3 প্লাছ R2 প্লাছ R1 মানে গোটেইকেইটা যোগফল টোটেল ৰেজিষ্টেঞ্চ ইয়েছ। প্ৰতিটো ৰোধকৰ ক্ষমতা একে, প্ৰতিটো ৰোধকৰ ক্ষমতা একে, ক্ষমতাটো পাৱাৰটো কি বুলি কোৱা হয় P ইকুৱেল টু VI হয়নে। আৰু প্ৰত্যেকটো ৰোধকৰ মাজেৰে বেলেগ বেলেগ কাৰেণ্ট যায়, ভল্টেজ সেম অলপ কাৰেণ্ট বেলেগ যায়, কিছুমান ভল্টেজ বেলেগ হ'লে কাৰেণ্ট বেলেগ, তো এটা নহয় এটা বেলেগ হ'বই, গতিকে পাৱাৰ সদায় শ্ৰেণীবদ্ধ সজ্জা হওক সমান্তৰাল হওক পাৱাৰ সদায় বেলেগ বেলেগেই হ'ব, ঠিক আছে সেইটো নহয়। প্ৰতিটো ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মান একে, যদি শ্ৰেণীবদ্ধ সজ্জা থাকে কেনেকৈ থাকিব এনেকৈ সেম কাৰেণ্ট যায় হয়নে, সেম কাৰেণ্ট পাৰ হৈ যায় এনেকৈ, ভল্টেজ বেলেগ বেলেগ হয় কিন্তু কাৰেণ্ট সেম হয়, তো অপশ্যন 3 কাৰেক্ট। ৰোধককেইটাৰ বিভৱভেদ একে, ভল্টেজ একেই নহয়, ভল্টেজ উল্টাটোত সমান্তৰাল সজ্জাত ভল্টেজ একে ইয়াত নহয়, তো অপশ্যন 1 and 3 ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে। নেক্সট এইটো তোমালোকে কমেণ্ট কৰিবাচোন এইটো কোনটো অপশ্যন কাৰেক্ট হয়, ঠিক আছে। এইটো কুৱেশ্যন তোমালোকক কৰিব দিলোঁ, কমেণ্ট কৰিবা ক'ত কোনটো কাৰেক্ট, এইটো চাগে ইটো পাঠৰ পৰা আহিছে। এইটো মই তোমালোকক এক্সাৰচাইজৰ কুৱেশ্যন হয়, এইটো কৰাই দিয়া আছে বা চবেই কৰিছেও, এইটো একেবাৰে ইজি আৰু এইটো ইম্পৰ্টেণ্ট হয় কিন্তু দেই। তাৰপিছত মিলি এম্পিয়াৰ আৰু কি মাইক্ৰ' এম্পিয়াৰ, মিলি এম্পিয়াৰ মানে 10⁻³ মিলি মানে, ঠিক আছে, আৰু মাইক্ৰ' মানে 10⁻⁶, এইটো অপশ্যন বি। 5, 8, 12 আৰু 24 ৰোধৰ চাৰিটা কুণ্ডলী কেনেকৈ সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধ পাব পাৰি আৰু সজ্জাৰ মুঠ ৰোধ কিমান হ'ব। সৰ্বোচ্চ মানে সদায় মনত ৰাখিবা চিৰিজ কানেকশ্যন লিখি ৰাখা, তো সেইটো ক্ষেত্ৰত কি হ'ব R ইকুৱেল টু R1 প্লাছ R, চাৰিটা যিহেতু আছে হ'ল গোটেইকেইটা যোগ কৰি দিবা। সৰ্বনিম্ন মানে সদায় হয় মনত ৰাখিবা, মই এইবিলাক তোমালোকক শিকোৱাত আছে, পেৰেলেল কানেকশ্যন, ঠিক আছে, কি হয় পেৰেলেল কানেকশ্যন, চ' সেইটো ক্ষেত্ৰত কি হ'ব 1/R ইকুৱেল টু 1/R1 প্লাছ 1/R2, ঠিক আছে একেটা। নেক্সট কুৱেশ্যন, তলত দিয়া বৰ্তনীটোৰ মাজেৰে প্ৰবাহ কিমান যাব। এতিয়া চোৱা 3 ভোল্ট আছে, টোটেল ভল্টেজ আছে 3 ভোল্ট, অ'কে, বৰ্তনীটোৰ মাজত টোটেল প্ৰবাহ কিমান যাব। এতিয়া টোটেল প্ৰবাহ উলিয়াবলৈ আমি ৰেজিষ্টেঞ্চ উলিয়াই ল'ব লাগিব। চোৱা এইখিনিতে 2 ওহম আছে, এইফালে 2 পেৰেলেলত আছে এনেকৈ গৈছে। এতিয়া চোৱা 2 আৰু 2 পেৰেলেল আছে, মই কি কৈছিলোঁ ক্লাছত, যদি সেম বস্তু পেৰেলেলত থাকে তুমি হৰ্ণ কৰি দিলেই হ'ল, অৰ্থাৎ আমি যদি ইয়াত ৰেজিষ্টেঞ্চ টোটেল উলিয়াব লাগে আমি কি কৰিম, মই মুখত লিখি দিব পাৰোঁ এইটো 1 ওহম, তুমি কৰিও থাকিব পাৰা 1/R ইকুৱেল টু এনেকৈ কৰিও ল'ব পাৰা, আল্টিমেটলি 1 ওলাব, ঠিক আছে। তো এইটো কি হ'ব তেতিয়া টোটেল 2 আৰু 1 যোগ হ'ব শ্ৰেণীবদ্ধ সজ্জাত 3, তো R আছে 3, therefore কাৰেণ্ট কিমান হ'ব V/R 3/3 অৰ্থাৎ 1 এম্পিয়াৰ। নেক্সট কৈছে যে তিনিটা ৰোধ R1 R2 আৰু R3 বেটেৰীৰ সৈতে সমান্তৰাল সজ্জাত লগাই দিছে, মই আঁকি দিছোঁ, R1 আছে 2, R2 আছে 4, R3 আছে 1, সমান্তৰাল সজ্জা লগাই দিছে। সিহঁতৰ মাজেৰে প্ৰবাহৰ অৰ্ধকমটো কি হ'ব সুধিছে, প্ৰবাহৰ অৰ্ধকম যিকোনো এটা ধৰি লোৱা, ঠিক আছে, তুমি কৰিবলৈ ইজি হোৱাকৈ যিকোনো এটা বস্তু ধৰি লোৱা, ধৰা ভল্টেজ আছে 8, এনেই আমি ধৰি ল'লোঁ ধৰা ভল্টেজ 8 আছে, তেতিয়া R1 R2 R3 হয়নে। এতিয়া R1ৰ মাজেৰে কিমান প্ৰবাহ যাব তেতিয়া V/R1, ভল্টেজ চবতে সেম থাকে 8/2 অৰ্থাৎ 4, তো R1ৰ মাজেৰে 4 এম্পিয়াৰ কাৰেণ্ট যাব, অ'কে। এইটোৰ মাজেৰে কিমান যাব সেম V/R2 কৰিলে আমি পাম 8/4 অৰ্থাৎ 2, এইটোৰ মাজেৰে 2 যাব, আৰু এইটোৰ মাজেৰে 8 এইফালে আছে ৰেজিষ্টেঞ্চ 1 অৰ্থাৎ 8, এইটোৰ মাজে 8 যাব, তো চবতকৈ বেছি ক'ৰ পৰা যায় গৈছে R3ৰ মাজে চবতকৈ বেছি গৈছে, তাৰপিছত গৈছে R1 R2 মানে I3 I1 I2, অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে।
এইটো লাষ্ট কুৱেশ্যন হয়, এইটো মই তোমালোকক নিজে হোমৱৰ্ক কৰিব দিলোঁ, বহুতকেইটা কৰাই দিলোঁ আজি। আৰু এইটো পজ কৰি তোমালোকে কৰি ল'বা যিখিনি আছে, ঠিক আছে। আৰু কোৰ্চটোত যদি জইন হোৱা নাই এতিয়াও তুমি কনচেপ্ট বুজিবলৈ আহি যাব পাৰিবা।